অসম ফুটবলৰ ৰাজপুত্ৰ কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ শেষ নিশ্বাস ত্যাগ পুৱা 7:30 শেষ নিশ্বাস ত্যাগ প্ৰবীণ ফুটবলাৰগৰাকীৰ দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি কাহিলীপাৰাৰ বাসগৃহত মৃত্যু হয় প্ৰসিদ্ধ ফুটবলাৰজনৰ মৃত্যুৰ সময়ত গিলবাৰ্টছন চাংমাৰ বয়স আছিল 71 বছৰ 1955 চনৰ 12 এপ্ৰিলত জন্ম হৈছিল প্ৰসিদ্ধ ফুটবলাৰজনৰ Man of Golden Boot হিচাপে পৰিচিত আছিল গিলবাৰ্টছন চাংমা ভাৰতৰ হৈ বিদেশতো নিজৰ ভৰিৰ যাদু দেখুৱাইছিল ফুটবলাৰগৰাকীয়ে আৰক্ষীত কৰ্মৰত হৈ খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰসিদ্ধ ফুটবলাৰগৰাকী গিলবাৰ্টছন চাংমাৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি গিলবাৰ্টছন চাংমাৰ মৃত্যুত ৰাজ্যৰ খেল জগতত গভীৰ শোকৰ ছাঁ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পুৱা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাই পুৱা 7:30 কাহিলীপাৰাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ ফুটবলাৰজনে মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ 1955 চনৰ 12 এপ্ৰিলত জন্ম হৈছিল প্ৰসিদ্ধ ফুটবলাৰজনে ম্যান অফ গোল্ডেন বুট হিচাপে পৰিচিত আছিল গিলবাৰ্টছন চাংমা ভাৰতৰ হৈ বিদেশতো নিজৰ দুভৰিৰ যাদু দেখুৱাইছিল ফুটবলাৰগৰাকীয়ে আৰক্ষীত কৰ্মৰত হৈ খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰসিদ্ধ ফুটবলাৰগৰাকী আৰু এগৰাকী কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি দেশৰ ক্ৰীড়া জগতৰ বাবেও এক অপূৰণীয় ক্ষতি গিলবাৰ্টছন চাংমাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ ক্ৰীড়া জগতত গভীৰ শোকৰ ছাঁ নিশ্চয়কৈ প্ৰসিদ্ধ আচলতে যি ফুটবলাৰ গিলবাৰ্টছন চাংমা ইতিমধ্যেই আজি পুৱা 7:30 বজাতে নিজৰ বাসভৱনত তেওঁ দেহাৱসান হৈছে আৰু দেখা পোৱা গৈছে তেওঁৰ যিসকল অনুৰাগী বা তেওঁৰ যিসকল ভালপোৱা বা তেওঁৰ আত্মীয় বন্ধুবৰ্গ ইতিমধ্যেই ঘৰত আহি তেওঁক শোকসন্তপ্ত পৰিয়ালক শ্ৰদ্ধাঞ্জলি জনাইছে বা তেওঁলোকক সান্তনা দিছে এগৰাকী বন্ধু আছে তেওঁৰ গোটেই তেওঁৰ সম্পৰ্ক জানিবলৈ যতন যাতে আপোনাক স্বাগতম জনাইছোঁ কিন্তু এই যি আচলতে দুখৰ ঘটনাই সমগ্ৰ ভাৰততেই অসমতে আচলতে শোকৰ ছাঁ পেলাইছে গতিকে প্ৰসিদ্ধ যিহেতু ফুটবলাৰ আছিল গতিকে কেনেকুৱা ধৰণে আপুনি লগ পাইছিল তেওঁ কেতিয়াৰ পৰা লগ পাইছিল কি ক'ব মই 1981 পৰা তেখেতৰ লগত আছোঁ মই এনে চাকৰি জইনিং মোৰ 79 কিন্তু মই ট্ৰেইনিং শেষ কৰি পেলাই তেখেতৰ লগত 81 পৰা 85 তাত আগতো আমিও লৰালিকাল থাকোঁতে তেখেতৰ খেল চাবলৈ কাৰণে ইয়াৰ পৰা দৌৰি গৈছিলোঁ ষ্টেডিয়ামলৈ নেহেৰু ষ্টেডিয়াম তেতিয়া তেখেতলোকৰ খেল চাইছিলোঁ বিভিন্ন ধৰণৰ প্লেয়াৰৰ তেতিয়াৰ পৰা জানো কিন্তু চাকৰি সূত্ৰে যেতিয়া চাকৰি হ'ল ফুটবল খেলাৰ এটা হেঁপাহ আছিলে ফুটবলত চিলেক্ট কৰি পেলাই তাত আমাক লৈ গ'ল দেৰগাঁৱত একেলগে তেওঁলোকক আমি সদায় চাবলৈ মন কৰা তাত স্পষ্টকৈ আমি যেতিয়া দেখা পাওঁ দিনক দিনে তেখেতৰ যি প্ৰেক্টিচ চাওঁ আমি পাছিং চাওঁ শ্বুটিং চাওঁ পজিশ্যনিং চাওঁ ন তো তেওঁৰ পৰাই শিকিলোঁ গোটেইখিনি আৰু শিকি পেলাই অলপ ফুটবল খেলিছোঁ 81 to 96 পুলিচ টিমৰ হৈ পেলাই তো পুলিচ টিমৰ হৈ পেলাই বিভিন্ন ভাৰতবৰ্ষৰ ৰাজ্যত ঘূৰিছোঁ এইবিলাক অল ইণ্ডিয়া পুলিচো বা ইষ্ট জোনেল পুলিচ হওক ন এইবিলাক খেলত ঘূৰিছোঁ তেখেতৰ লগত তো 81 পৰা 85 তেখেতৰ লগত ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ খেলত তেখেতৰ মানে যিখিনি কোৱালিটি ফুটবলৰ আজিৰ মানে চামত মানে খুব কম দেখা পায় তেখেতৰ সম্পূৰ্ণখিনি আছিলে পাছিং কোৱালিটি কওক পজিশ্যনৰ কোৱালিটি কওক শ্বুটিং এবিলিটি কওক কেনেকৈ গ'লকিপাৰক মানে ঠগিব লাগে ন মেণ্টেলিটি লৈ পেলাই তো সেইবিলাক কোৱালিটি আমাৰ কাৰোবাৰ লগত এতিয়া আমাৰ লগতো সিমানখিনি নাছিলে আমাৰ দুটা এটা আছিলে হয়তো অলপ শ্বুটিং পাৱাৰ আছিলে ষ্টেমিনা আছিলে আমাৰ কিন্তু তেখেতৰ যিখিনি ভৰিত কোৱালিটি আছিলে সেইটোতো একেবাৰে নাছিলে বুলি ক'লেও ভুল নহয় তো সেই তেখেতৰ সেইটো মানে আজিও মানে আমি পাহৰিব নোৱাৰোঁ যেতিয়ালৈকে পৃথিৱীত থাকিম ন তেখেতৰ যিখিনি ভৰিত যাদু যোনে দেখিছে তেওঁ কেতিয়াও পাহৰিব নোৱাৰে সেইটোৱে কথা তেওঁৰ কেনেকুৱা ধৰণৰ বেমাৰ বা কিহৰ কাৰণে তেওঁ দেহাৱসান হ'বলগীয়া হ'ল বা পৰিয়ালত কোন কোন আছে তেওঁৰ 2022 চনত তেখেতৰ প্ৰথম বেমাৰ হৈছিলে তেতিয়া হায়দৰাবাদত লৈ গৈ অপাৰেশ্যন কৰিছিলে অপাৰেশ্যন কৰাৰ পাছত আহি পেলাই থাকি পেলাই এই এনেকৈ 23-24 আকৌ মানে তেখেতৰ ডিমেনচিয়া বেমাৰটো আৰম্ভ হ'ল এই ডিমেনচিয়া বেমাৰটো আৰম্ভ হৈ প্ৰায় 3 মাহমান বিচনাত পৰি গ'ল আৰু মানে অসহায় হৈ গ'ল লৰচৰ কৰিবলৈ দুৰ্বল হৈ গ'ল তো সেই সূত্ৰে তেখেতৰ মানে শেষ নিশ্বাস আজি ত্যাগ কৰিলে সেই সূত্ৰে তেখেতৰ পৰিয়ালত দুজনী ছোৱালী আছে এজনী আপোনাৰ পাণবজাৰৰ যিটো আপোনাৰ CB চিনাই বুলি কয় নৰ্থ ইষ্টৰ তাতে মেনেজাৰ কৰে ডাঙৰজনী ছোৱালী আৰু সৰুজনী ছোৱালী আমাৰ কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চ ইয়াতে আছে আমাৰ
পাঁচতৰি কৰে পাঁচত। এতিয়া কেনেকুৱা ধৰণে তেওঁ যিহেতু শেষকৃত্য জনোৱা হ'ব কেতিয়ালৈ কৰা হ'ব বা ক'ত কৰা হ'ব তেওঁৰ শেষকৃত্য গোটেই? আচ্ছা, আমি এতিয়া অপেক্ষাত আছোঁ। তাৰমানে আমাৰ যিটো আমাৰ কাহিলীপাৰা বাপ্তি চাৰ্চৰ আমাৰ বডি আছে ডিকনবৰ্ড, আমি মিটিং কৰি আছোঁ যে আমি কাইলৈ বডিটো লৈ যাম। মানে আদিংগিৰি পাহাৰ যিটো মালিগাঁৱত আছে, তাত আমাৰ নিজস্ব মাটি আছে কাহিলীপাৰা বাপ্তি চাৰ্চৰ কবৰস্থান, তাতে আমাৰ দিয়াৰ চিন্তা কৰিছোঁ। কিন্তু তেওঁলোকৰ পৰিয়াল তুৰাৰ পৰা আহিব, ডিমাপুৰ পৰা আহিব, ডিব্ৰুগড়ৰ পৰা আহিব, ককাইক এজন আছে ডিব্ৰুগড়ত। এই সকলোবিলাক আহি যদি কিবা সাল সলনি ঘটে তেতিয়াহ'লে এইটো পিছৰ কথা। কাইলৈ দিনৰ ভাগতে কাইলৈ দুপৰীয়া ভাগত আমি মানে আদিংগিৰি পাহাৰত লৈ যাম। ফুটবলৰ ৰাজপুত্ৰ কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ শেষ নিশ্বাস ত্যাগ। পুৱা 7:30 শেষ নিশ্বাস ত্যাগ প্ৰবীণ ফুটবলাৰগৰাকীৰ। দীৰ্ঘদিন অসুস্থতাৰ অন্তত আজি কাহিলীপাৰাৰ বাসগৃহত মৃত্যু হয় প্ৰসিদ্ধ ফুটবলাৰজনৰ। মৃত্যুৰ সময়ত গিলবাৰ্টছন চাংমাৰ বয়স আছিল 71 বছৰ। 1955 চনৰ 12 এপ্ৰিলত জন্ম হৈছিল প্ৰসিদ্ধ ফুটবলাৰজনৰ। মেন অৱ গল্ডেন বুট হিচাপে পৰিচিত আছিল গিলবাৰ্টছন চাংমা। ভাৰতৰ হৈ বিদেশতো নিজৰ ভৰিৰ যাদু দেখুৱাইছিল ফুটবলাৰগৰাকীয়ে। আৰক্ষীত কৰ্মৰত হৈ খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰসিদ্ধ ফুটবলাৰগৰাকী। গিলবাৰ্টছন চাংমাৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি। গিলবাৰ্টছন চাংমাৰ মৃত্যুত ৰাজ্যৰ খেল জগতত গভীৰ শোকৰ ছাঁ। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত আজি পুৱা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাই। পুৱা 7:30 কাহিলীপাৰাৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ ফুটবলাৰজনে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 71 বছৰ। 1955 চনৰ 12 এপ্ৰিলত জন্ম হৈছিল প্ৰসিদ্ধ ফুটবলাৰজনে। মেন অৱ গল্ডেন বুট হিচাপে পৰিচিত আছিল গিলবাৰ্টছন চাংমা। ভাৰতৰ হৈ বিদেশতো নিজৰ দুভৰিৰ যাদু দেখুৱাইছিল ফুটবলাৰগৰাকীয়ে। আৰক্ষীত কৰ্মৰত হৈ খেলৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল প্ৰসিদ্ধ ফুটবলাৰগৰাকী। আৰু এইগৰাকী কিংবদন্তি ফুটবলাৰ গিলবাৰ্টছন চাংমাৰ মৃত্যু ৰাজ্যৰ ক্ৰীড়া জগতৰ বাবে এক অপূৰণীয় ক্ষতি। দেশৰ ক্ৰীড়া জগতৰ বাবেও এক অপূৰণীয় ক্ষতি। গিলবাৰ্টছন চাংমাৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ, ক্ৰীড়া জগতত গভীৰ শোকৰ ছাঁ। নিশ্চয়কৈ প্ৰসিদ্ধ আচলতে যি ফুটবলাৰ গিলবাৰ্টছন চাংমা ইতিমধ্যেই আজি পুৱা 7:30 বজাতে নিজৰ বাসভৱনত তেওঁ দেহাৱসান হৈছে। আৰু দেখা পোৱা গৈছে তেওঁৰ যিসকল অনুৰাগী বা তেওঁৰ যিসকল ভালপোৱা বা তেওঁৰ আত্মীয় বন্ধুবৰ্গ ইতিমধ্যেই ঘৰত আহি তেওঁক শোকসন্তপ্ত পৰিয়ালক শ্ৰদ্ধাঞ্জলি জনাইছে বা তেওঁলোকক সান্তনা দিছে। এগৰাকী বন্ধু আছে তেওঁৰ, গোটেই তেওঁৰ সম্পৰ্কত জানিবলৈ য'ত যাতে আপোনাক স্বাগতম জনাইছোঁ। কিন্তু এই যি আচলতে দুখৰ ঘটনাই সমগ্ৰ ভাৰততেই অসমতে আচলতে শোকৰ ছাঁ পেলাইছে। গতিকে প্ৰসিদ্ধ যিহেতু ফুটবলাৰ আছিল, গতিকে কেনেকুৱা ধৰণে আপুনি লগ পাইছিল, তেওঁ কেতিয়াৰ পৰা লগ পাইছিল, কি ক'ব? মই 1981 পৰা তেখেতৰ লগত আছোঁ। মই এনে চাকৰি জইনিং মোৰ 79, কিন্তু মই ট্ৰেইনিং শেষ কৰি পেলাই তেখেতৰ লগত 81 পৰা 85 তাত আগতো আমিও ল'ৰালি কাল থাকোঁতে তেখেতৰ খেল চাবলৈ কাৰণে ইয়াৰ পৰা দৌৰি গৈছিলোঁ ষ্টেডিয়ামলৈ, নেহেৰু ষ্টেডিয়াম। তেতিয়া তেখেতলোকৰ খেল চাইছিলোঁ বিভিন্ন ধৰণৰ প্লেয়াৰৰ। তেতিয়াৰ পৰা জানো, কিন্তু চাকৰি সূত্ৰে যেতিয়া চাকৰি হ'ল, ফুটবল খেলাৰ এটা হেঁপাহ আছিলে। ফুটবলত চিলেক্ট কৰি পেলাই তাত আমাক লৈ গ'ল দেৰগাঁৱত। একেলগে তেওঁলোকক আমি সদায় চাবলৈ মন কৰা তাত স্পষ্টকৈ আমি যেতিয়া দেখা পাওঁ, দিনক দিনে তেখেতৰ যি প্ৰেক্টিচ চাওঁ, আমি পাছিং চাওঁ, শ্বুটিং চাওঁ, পজিশ্যনিং চাওঁ ন, তো তেওঁৰ পৰাই শিকিলোঁ গোটেইখিনি। আৰু শিকি পেলাই অলপ ফুটবল খেলিছোঁ 81 to 96 পুলিচ টিমৰ হৈ পেলাই। তো পুলিচ টিমৰ হৈ পেলাই বিভিন্ন ভাৰতবৰ্ষৰ ৰাজ্যত ঘূৰিছোঁ, এইবিলাক অল ইণ্ডিয়া পুলিচো বা ইষ্ট জোনেল পুলিচ হওক ন, এইবিলাক খেলত ঘূৰিছোঁ তেখেতৰ লগত। তো 81 পৰা 85 তেখেতৰ লগত ওতঃপ্ৰোতভাৱে লাগি আছিলোঁ খেলত। তেখেতৰ মানে যিখিনি কোৱালিটি ফুটবলৰ আজিৰ মানে চামত মানে খুব কম দেখা পায়। তেখেতৰ সম্পূৰ্ণখিনি আছিলে, পাছিং কোৱালিটি কওক, পজিশ্যনৰ কোৱালিটি কওক, শ্বুটিং এবিলিটি কওক, কেনেকৈ গ'লকিপাৰক মানে ঠগিব লাগে ন মেণ্টেলিটি লৈ পেলাই। তো সেইবিলাক কোৱালিটি আমাৰ কাৰোবাৰ লগত, এতিয়া আমাৰ লগতো সিমানখিনি নাছিলে। আমাৰ দুটা এটা আছিলে, হয়তো অলপ শ্বুটিং পাৱাৰ আছিলে, ষ্টেমিনা আছিলে আমাৰ, কিন্তু তেখেতৰ যিখিনি ভৰিত কোৱালিটি আছিলে সেইটোতো একেবাৰে নাছিলে বুলি ক'লেও ভুল নহয়। তো সেই তেখেতৰ সেইটো মানে আজিও মানে আমি পাহৰিব নোৱাৰোঁ, যেতিয়ালৈকে পৃথিৱীত থাকিম ন। তেখেতৰ যিখিনি ভৰিৰ যাদু যোনে দেখিছে তেওঁ কেতিয়াও পাহৰিব নোৱাৰে, সেইটোৱে কথা।
তেওঁৰ কেনেকুৱা ধৰণৰ বেমাৰ বা কিহৰ কাৰণে তেওঁ দেহাৱসান হ'বলগীয়া হ'ল বা পৰিয়ালত কোন কোন আছে তেওঁৰ? 2022 চনত তেখেতৰ প্ৰথম বেমাৰ হৈছিলে, তেতিয়া হায়দৰাবাদত লৈ গৈ অপাৰেশ্যন কৰিছিলে। অপাৰেশ্যন কৰাৰ পাছত আহি পেলাই থাকি পেলাই এই এনেকৈ 23-24 আকৌ মানে তেখেতৰ ডিমেনচিয়া বেমাৰটো আৰম্ভ হ'ল। এই ডিমেনচিয়া বেমাৰটো আৰম্ভ হৈ প্ৰায় 3 মাহমান বিচনাত পৰি গ'ল আৰু মানে অসহায় হৈ গ'ল, লৰচৰ কৰিব দুৰ্বল হৈ গ'ল। তো সেই সূত্ৰে তেখেতৰ মানে শেষ নিশ্বাস আজি ত্যাগ কৰিলে সেই সূত্ৰে। আৰু তেখেতৰ পৰিয়ালত 2জনী ছোৱালী আছে। এজনী আপোনাৰ পাণবজাৰৰ যিটো আপোনাৰ CBC নাই বুলি কয় নৰ্থ ইষ্টৰ, তাতে মেনেজাৰ কৰে, ডাঙৰজনী ছোৱালী। আৰু সৰুজনী ছোৱালী আমাৰ কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চ ইয়াতে আছে, আমাৰ পাষ্টৰী কৰে, পাষ্টৰ। এতিয়া কেনেকুৱা ধৰণে তেওঁ যিহেতু শেষকৃত্য জনোৱা হ'ব, কেতিয়ালৈ কৰা হ'ব বা ক'ত কৰা হ'ব তেওঁৰ শেষকৃত্য গোটেই? আচ্ছা, আমি এতিয়া অপেক্ষাত আছোঁ। তাৰমানে আমাৰ যিটো আমাৰ কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চৰ আমাৰ বডি আছে ডিকন বৰ্ড, আমি মিটিং কৰি আছোঁ যে আমি কাইলৈ বডিটো লৈ যাম। মানে আদিংগিৰি পাহাৰ যিটো মালিগাঁৱত আছে, তাত আমাৰ নিজস্ব মাটি আছে কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চৰ কবৰস্থান, তাতে আমাৰ দিয়াৰ চিন্তা কৰিছোঁ। কিন্তু তেওঁলোকৰ পৰিয়াল তুৰাৰ পৰা আহিব, ডিমাপুৰ পৰা আহিব, ডিব্ৰুগড়ৰ পৰা আহিব, ককাইক এজন আছে ডিব্ৰুগড়ত। এই সকলোবিলাক আহি যদি কিবা সাল সলনি ঘটে তেতিয়াহ'লে সেইটো পিছৰ কথা। কাইলৈ দিনৰ ভাগতে কাইলৈ দুপৰীয়া ভাগত আমি মানে আদিংগিৰি পাহাৰত লৈ যাম।